মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ পাৰ্ট 7ৰ অনুশীলনী 7C আৰম্ভ কৰিবলৈ ওলাইছোঁ। অনুশীলনী 7Cত কি আছে তোমালোকৰ সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ। সমমান বা সমতুল্য ভগ্নাংশনো কি? কোনবোৰ ভগ্নাংশ সমতুল্য বা সমমান ভগ্নাংশ হয় তাৰ ধাৰণা দিবৰ বাবে এখন বৰ্গাকাৰ কাগজ টুকুৰা লৈ লৈছোঁ। এই বৰ্গাকাৰ কাগজ টুকুৰাখনক প্ৰথমতে এটা ভাঁজ দি সমানে দুটা ভাগ কৰা। দুটা ভাগ কৰাৰ এই এনেকৈ দুটা ভাগ, তাৰে এটা ভাগত ৰং দি দিয়া হ'ল। তো কিমান অংশত ৰং কৰা হ'ল বুলি ক'লে তোমালোকে জানা ক'ব পাৰিবা যে 2 ভাগত 1/2। কিমান অংশত ৰং কৰা হ'ল? 1/2 আধাত ৰং কৰা হৈছে। এতিয়া এই বৰ্গাকাৰ কাগজখনক এনেকৈ সমান ভাগত দুটা ভাগ কৰা হৈছিলে। এতিয়া আকৌ ইয়াক পুনৰ এটা ভাঁজ দি দিবা। মাজত ভাঁজ দিয়াত কেইটা ভাগ পোৱা যাব? এতিয়া খুলি দিয়াত ভাঁজ, পুনৰ ইয়াত ভাঁজ দিয়াত কেইটা ভাগ পোৱা গ'ল চোৱা। 1 2 3 4টা 4টা ভাগ পোৱা গ'ল। 4টা ভাগৰ কেইটা ভাগত ৰং কৰা আছে চোৱা। 4টা ভাগৰ 2টা ভাগত ৰং কৰা আছে। আৰু ইয়াৰ ছবিটো যদি ইয়াত সৰুকে আঁকি লোৱা হয়, 1 2 3 4টা ভাগ, 4টা ভাগৰ 2টা ভাগত ৰং কৰা আছে। আৰু ইয়াকো ভগ্নাংশত লিখিলে কি লিখিবা? 1 2 3 4 সমান ভাগ 4টা আছে, ৰং কৰা কেইটা? 2টা ভাগ আছে, 4 ভাগৰ 2। এতিয়া এই একেখন বৰ্গাকাৰ কাগজকে এটা ভাঁজ দিয়া হ'ল, দুটা ভাঁজ দিয়া হ'ল। এইবাৰ চোৱা 3টা ভাঁজ দিম। 2টা ভাঁজ দিয়া হৈ গ'ল, আকৌ এবাৰ এনেকুৱাকৈ ভাঁজ দিয়া হ'ল। এনেকুৱাকৈ ভাঁজ দিয়াত আমি সমানে সমানে কাগজখনক কেইটা ভাগত বিভক্ত কৰিম? 3বাৰ ভাঁজ দিয়াত, এবাৰ, দুবাৰ, 3বাৰ ভাঁজ দিয়াত কেইটা সমানে সমানে ভাগ পাবা? 1 2 3 4 5 6 7 8। যদি ইয়াৰ ছবিটো আঁকা হয়, 8টা ভাগ পোৱা যাব। 4 ইয়াতো সমানে সমানে ভাগ কৰিলে ইয়াতো সমানে 8টা 4 4 8। তো 4 4 8টা ভাগত ৰং কৰা কোনখিনি অংশ আছে চোৱা। এইফালে গোটেইখিনি ৰং কৰা অংশ আছে, গতিকে এইফালে ৰং কৰা হ'ল। তো কিমান ভাগ আছিলে? ইয়াক যদি ভগ্নাংশত লিখা হয় 1 2 3 4, ইফালে 4 ইফালে 4, মুঠ সমান ভাগ আছে 8। তাৰে কেইটা ভাগত ৰং কৰা হৈছে? 4টা ভাগত ৰং কৰা হৈছে। আকৌ এই বৰ্গাকাৰ কাগজখনক এভাঁজ, দুভাঁজ, 3 ভাঁজ, আকৌ এটা ভাঁজ দিয়া হ'ল 4 ভাঁজ। 4 ভাঁজ দিয়া হ'ল। 4 ভাঁজ দি খোলোঁ। খোলাৰ পাছত কেইটা সমান ভাগত বিভক্ত কৰিলোঁ চাম। 4 ভাঁজ দিয়াত ইয়াত এডাল ভাঁজৰ চিনটো আছে, ভাঁজ, আৰু ইয়াত গতিকে ৰং কৰা অংশ আছে এইফালে, ৰং কৰা অংশখিনি। এতিয়া ৰং কৰা অংশখিনি এইখিনি আছে। কিমানটা যদি ইয়াৰ ছবি আঁকা হয় এই বৰ্গাকাৰৰ, প্ৰথমতে 2টা, তাৰপিছত 4টা, তাৰপিছত 8টা ভাগ হ'ল। তাৰপিছত এনেকৈ ভাগ কৰাত মুঠ কিমানটা ভাগ হ'ল? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, মুঠ ভাগ 16টা। 16টা ভাগৰ কিমানত ৰং কৰা আছে চোৱা। 1 2 3 4 5 6 7 8, 8টাত ৰং কৰা আছে। গতিকে এই 4টা চিত্ৰ কাগজ একেখনেই, আৰু ৰং কৰা অংশ প্ৰতিটো ছবিতে একেখিনি ৰং কৰা অংশকে বুজাইছে। 2 ভাগৰ 1ত যিখিনি ৰং কৰা আছে একেখন কাগজৰে, 4 ভাগৰ 1তো সেইখিনিয়েই ৰং কৰা আছে। 8 ভাগৰ 4তো সেই একেখিনি অংশই ৰং কৰা আছে।
16 ভাগৰ 8তো সেই একেখিনি অংশই ৰং কৰা আছে প্ৰতিটো বৰ্গতেই যিখিনি ৰং কৰা আছে সেই ৰং কৰা অংশখিনিয়ে একেখিনি অংশকে নিৰ্দেশ কৰিছে গতিকে এনেধৰণৰ ভগ্নাংশ কেইটাকে সমমান ভগ্নাংশ বুলি কোৱা হয় তো যিকোনো ভগ্নাংশ এটাৰ সমমান ভগ্নাংশ তোমালোকক উলিয়াব লাগিব কেনেকৈ উলিয়াবা প্ৰথমতে ইয়াৰটো চাওঁ চোৱা 2 ভাগৰ 1ৰ ভগ্নাংশ 4 ভাগৰ 2 কেনেকৈ হ'ল ইয়াত দুটা ভাগ কৰা আছিলে দুটা ভাগক ডাবল কৰি দিয়া হ'ল দুগুণ কৰি দিয়া হ'ল দুটা ভাগ আছিলে 2 ভাগক দুগুণ কৰি দিয়া হ'ল দুগুণ কৰি দিয়াত কিমানটা ভাগ হ'ল 4 ভাগ হ'ল যদি ভাগটো কিমান সমান সমান ভাগটোক যদি দুগুণ কৰি দিয়া হয় তেতিয়াহ'লে ৰং কৰা অংশটো দুগুণ হ'ব অৰ্থাৎ লবত 2 পূৰণ কৰিলে হৰতো 2 পূৰণ কৰিব লাগিব অৰ্থাৎ লব আৰু হৰ দুইটাতে একে সংখ্যা পূৰণ কৰিলে যিটো ভগ্নাংশ পাবা সেইটোৱে হ'ব প্ৰশ্নত থকা ভগ্নাংশটোৰ সমমান ভগ্নাংশ নেক্সট ভগ্নাংশটোত কেইটা সমান ভাগ কৰা হৈছে 8টা দুইটা ভাগৰ পৰা 8টা ভাগ কৰা হ'ল কেই গুণ বাঢ়িলে 4 গুণ 8টা ভাগ 2 ভাগ আছিলে 2 ভাগৰ পৰা 8টা ভাগ হ'ল অৰ্থাৎ 4 টাইমছ 4 বাৰ বাঢ়িলে তো যেতিয়া ভাগটো বাঢ়িব তেতিয়া কি হ'ব ৰং কৰা অংশৰ ভাগটো বাঢ়িব ৰং কৰা অংশৰ ভাগটো হিমান টাইমছে বাঢ়িব 4 গুণ সমান সমান ভাগ কৰাটো 4 গুণ বাঢ়িলে গতিকে ৰং কৰা ভাগটো 4 গুণ বাঢ়িব গতিকে ওপৰত 4 তলত 4 দ্বিগুণ 8 গতিকে ইয়াৰ সমমান ভগ্নাংশ 8 ভাগৰ 4 ঠিক একেধৰণে নেক্সট 16 ভাগৰ 8টো যেটো 2 ভাগৰ 1 আছে 2ক পৰা কিমানটা ভাগ 16টা সমান সমান দুটা সমান ভাগৰ পৰা 16টা সমান সমান ভাগ কৰা হ'ল তো কিমান গুণ বাঢ়িলে 8 গুণ বাঢ়িলে তো সমান সমান ভাগ কৰা অংশটো যেতিয়া 8 গুণ বাঢ়িছে তেন্তে ৰং কৰাৰ অংশৰ ভাগটো 8 গুণ বাঢ়িব 16 ভাগৰ 8 গতিকে এনেধৰণে যিকোনো এটা ভগ্নাংশৰ সমতুল্য ভগ্নাংশ উলিয়াবলৈ হ'লে তোমালোকে ভগ্নাংশ যিটো ভগ্নাংশ দিয়া থাকে সেই ভগ্নাংশটোৰ লব হৰ একে সংখ্যা পূৰণ কৰি দিবা 2 দিলে 2 3 3 4 দিলে 4 4 আৰু পূৰণ কৰাৰ পাছত যিটো পূৰণফল পাবা সেইটো ভগ্নাংশই হ'ব আগৰ ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ কুৱেশ্যন নম্বৰ 1 2/9ৰ 4টা সমমান ভগ্নাংশ নিৰ্ণয় কৰা ইয়াৰ আনসাৰটো তোমালোকে এনেকৈ কৰিব পাৰা 2/9ৰ সমান ভগ্নাংশ 4টা হ'ল 2/9ৰ 2/9 ইনটু লবহৰত যিকোনো সংখ্যা পূৰণ কৰিব পাৰা গতিকে আটাইতকৈ সৰুটোৱে লৈছো 2 2 2 দ্বিগুণ 4 9 দ্বিগুণ 18 এইটো এটা সমমান ভগ্নাংশ হ'ল আকৌ 2/9ৰ সমমান ভগ্নাংশ 2/9 ইনটু 3 3 2/9 ইনটু 4 4 এটা দুটা তিনিটা 2/9 ইনটু 5 5 কিমান হ'ব নেক্সট ভগ্নাংশটো 2 3 গুণ 6 9 3 গুণ 27 2 4 গুণ 8 4 9 গুণ 36 2 5 গুণ 10 5 9 গুণ 45 এইকেইটা হৈছে 2/9ৰ সমমান ভগ্নাংশ তোমালোকে পোনে পোনে এই আনসাৰ কেইটাও লিখিব পাৰা এইখিনি নেদেখুৱাকৈ পোনে পোনে 4/18 6 এনেকৈ মুখেৰে পূৰণ কৰি সমান ভগ্নাংশ কেইটা লিখিব পাৰা কুৱেশ্যন নম্বৰ 2 3/8ৰ 3টা সমমান ভগ্নাংশ উলিওৱা ছবিৰ সহায়ত এইকেইটা যে সমমান হৈছে দেখুৱাব পাৰিবানে 3/8ৰ সমমান ভগ্নাংশ 3/8ৰ সমমান ভগ্নাংশ
3/8 3/8ক লবটো হৰটো যদি দি পূৰণ কৰিলে কিমান পাবা 8 দ্বিগুণ 16 3 দ্বিগুণ 6 16 ভাগৰ 6 1 2 3 4 5 6 7 8 8 দ্বিগুণ 16 16 ভাগৰ কিমানত ৰং কৰিবা 6 1 2 3 4 5 6 এই 6টা অংশত ৰং কৰি দিয়া হ'ল প্ৰথম যিটো সমমান ভগ্নাংশ ওলালো 8 ভাগৰ 3ৰ 8 ভাগৰ 3ৰ প্ৰথম সমমান ভগ্নাংশ 16 ভাগৰ 6 আৰু 16 ভাগৰ 6 অংশত ৰং কৰি দিয়া হ'ল দ্বিতীয় সমমান ভগ্নাংশটো ওলাও আহা 3/8 3/8 এইবাৰ 3 লব হৰ 3 ৰে পূৰণ কৰোঁ পূৰণ কৰিলে কি পাবা 3 3 গুণ 9 8 3 গুণ 24 24 ভাগৰ 9 তিনিওটা চিত্ৰই একে জোখৰ আছে 5 সেন্টিমিটাৰ দীঘল 2 সেন্টিমিটাৰ বহল দ্বিতীয় চিত্ৰটো সমানে সমানে কিমানটা ভাগ কৰা হৈছে 24টা 1 2 3 4 5 6 7 8 8 3 গুণ 24 24টা ভাগত ভাগ কৰা হৈছে আৰু তাৰে 9টা ভাগত ৰং কৰিব লাগিব 1 2 3 4 5 6 7 8 9 এইখিনিত এই অংশখিনিত ৰং কৰিবা 9টা অংশত 2 নম্বৰ সমমান ভগ্নাংশৰ কাৰণেও ছবি আঁকি ৰং কৰা হ'ল এতিয়া 3 নম্বৰ সমমান ভগ্নাংশত ওলাও 3 নম্বৰ সমমান ভগ্নাংশটোৰ কাৰণে লব আৰু হৰত পূৰণ কৰিম 4 লবত 4 হৰত 4 4 পূৰণ কৰিলে 8 3 গুণ 12 8 4 গুণ 32 তো 8 4 টোটেল সমানে সমানে 32টা সমান ভাগত ভাগ কৰা হৈছে তাৰে 12টা ভাগত ৰং কৰিব লাগিব 1 2 3 4 গুণ 12 12টা ভাগত ৰং কৰি দিবা চিত্ৰটো আঁকি তো ইয়াত চোৱা তিনিওটা চিত্ৰতে একেখিনি অংশতেই ৰং কৰা বুজাইছে প্ৰতিটো ছবিয়ে একেখিনি অংশকে নিৰ্দেশ কৰিছে এতেকে 16 ভাগৰ 6 24 ভাগৰ 9 32 ভাগৰ 12 সমমান ভগ্নাংশ কাষৰ চিত্ৰ চাই প্ৰতিটোৰে ক্ষেত্ৰত ৰং কৰা অংশক বুজোৱাকৈ ভগ্নাংশত লিখা এই ভগ্নাংশবোৰ সমমান ভগ্নাংশ হয়নে প্ৰথম ভগ্নাংশ কেইটা লিখো আহা প্ৰতিটোৰে ক্ষেত্ৰত ৰং কৰা অংশক বুজোৱাকৈ ভগ্নাংশত লিখা ইয়াত এই প্ৰথম চিত্ৰটো সমানে এটা ভাগ দুটা ভাগ তিনিটা ভাগ তিনিটা ভাগ কৰা হৈছে তিনিটা ভাগৰ কেই ভাগত ৰং কৰা হৈছে 2 ভাগত ৰং কৰা হৈছে দ্বিতীয় ছবিটো 1 2 3 4 5 6 মুঠ 6টা ভাগ আছে সমানে সমানে তাৰ 1 2 3 4 4টা ভাগত ৰং কৰা আছে 3 নম্বৰ চিত্ৰটো চোৱা 1 2 3 4 5 6 7 8 9 ৰং কৰা অংশ 1 2 3 4 5 6 6 4 নম্বৰ চিত্ৰটো চোৱা সমানে সমানে কেইটা ভাগত ভাগ কৰা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা সমান ভাগত ভাগ কৰা হৈছে তাৰে কিমানটাত ৰং কৰা হৈছে 1 2 3 4 5 6 7 8 8টা তো সমমান ভগ্নাংশ হয় নে নহয় এই ভগ্নাংশবোৰ সমমান ভগ্নাংশ হয় নে নহয় প্ৰথম ভগ্নাংশটো আছে 2 3 তাৰপিছত দ্বিতীয় ভগ্নাংশটো আমি যদি প্ৰথম লবক 2 এৰে পূৰণ কৰোঁ হৰক 2 এৰে পূৰণ কৰিলে 4 6 গতিকে 4 6টো হৈ গ'ল সমান ভগ্নাংশ 2 ভাগৰ 4/6 টো 2/3 সমমান ভগ্নাংশ 6/9 যদি ওপৰত 3 ইনটু কৰোঁ তলতো 3 ইনটু কৰিব লাগিব 9 6/9 সমমান ভগ্নাংশ হয় তাৰপিছত চোৱা
2/3 ওপৰতো 4 তলতো 4 তেতিয়া কিমান পাবা 8/12 গতিকে 3/2 ৰ সমমান ভগ্নাংশ এইকেইটা হয় 4/6 6/9 8/12 আৰু আমি এই চিত্ৰ চাই প্ৰত্যেকৰে যি ভগ্নাংশ লিখিছো ৰং কৰা অংশখিনি যি বুজাইছে তাৰ ওপৰত যি ভগ্নাংশ কেইটা লিখা হৈছে এই ভগ্নাংশ কেইটা সমমান ভগ্নাংশ হয়নে আনসাৰ লিখিবা হয় কোৱেশ্চন নম্বৰ 4 খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰা a 5/9 45 কিমান হ'ব তো এই বক্স কেইটাত কি সংখ্যা হ'ব সেই সংখ্যা কেইটা বহুৱাব লাগিব তো 45 5 ৰ পৰা 45 হৈছে লব থকা 5 সংখ্যাটোৰ লগত কিমান পূৰণ কৰিলে 45 হ'ব তোমালোকে সকলোৱে জানা কিমান পূৰণ কৰিলে 45 হ'ব 9 5 9 যা 45 তো যেতিয়া লবত 9 ইনটু কৰা হ'ল পূৰণ কৰা হ'ল তেতিয়া তলতো 9 এটা পূৰণ কৰিব লাগিব 9 9 যা 81 তলত এই বাকচৰ ভিতৰত লিখিবা 81 লিখিবা বি নম্বৰ কোৱেশ্চনটো চোৱা এতিয়া 7/4 ৰ সমমান ভগ্নাংশ লিখিব লাগে আৰু সমমান ভগ্নাংশত কোনটো সংখ্যা লিখিব লাগে লবৰ সংখ্যাটো গতিকে আমি হৰত লিখা আছে 20 এই বক্সত কি হ'ব প্ৰথমতে এই তলৰ বক্সৰ সংখ্যাটো ওলাই লওঁ 20 তো 4 হৰ 4 আছে 4 ৰ লগত কিমান পূৰণ কৰিলে 20 হ'ব বা 20 4 ৰে ডিভাইড কৰিলে কিমান পাবা এই ধৰণে উলিয়াব পাৰা তো 4 5 যা 20 ইয়াত 5 লিখিবা গতিকে হৰত 5 ইনটু কৰিলে লবটো 5 ইনটু কৰিব লাগিব লবটো 5 ইনটু কৰিবা তো 7 5 গুণ 35 ইয়াত 35 লিখিবা বক্সত ভিতৰত 35 এটো হৈ গ'ল এ আৰু বিৰ আনসাৰ কোৱেশ্চন নম্বৰ সি 7/5 ৰ সমতুল্য ভগ্নাংক কেইটা লিখিব লাগে তো ওপৰত চোৱা লব 14 আছে 7 ইনটু কিমান কৰিলে 14 হৈছে 7 2 যা 14 7 7 2 গুণ 14 2 পূৰণ কৰা হৈছে তলতো 2 পূৰণ কৰিবা 5 2 গুণ 10 এই বাকচৰ ভিতৰত লিখিবা 10 লিখিবা বাকচৰ ভিতৰত নেক্সট ভগ্নাংশত চোৱা হৰ দিয়া আছে 15 5 ৰ লগত কিমান ইনটু কৰিলে 15 পাবা 3 গতিকে ওপৰতো 3 ইনটু কৰিব লাগিব 7 ইনটু 3 21 ইয়াত বক্সত 21 বহুৱা তাৰপিছত আকৌ তলত 20 আছে নেক্সট ভগ্নাংশত তো 5 ইনটু 4 কৰিলে 20 তো 7 ইনটু 4 7 4 গুণ 28 বক্সৰ ভিতৰত 7 4 গুণ 28 বহিব এতিয়া নেক্সট ভগ্নাংশটো লব দিয়া আছে 35 7 আৰু যদি টেবুলটো মাতা কিমান টাইমছ গলে 35 হয় 7 5 যা গতিকে তলতো 5 ইনটু কৰিব লাগিব 5 আছে 5 ইনটু 5 25 বক্সৰ ভিতৰত 25 লিখিবা তাৰপিছত 20 আছে 5 6 গুণ 30 7 6 গুণ 42 ওপৰত 42 বক্সত বহাবা 49 আছে 7 ইনটু হৈছে 7 5 গুণ 35 ইয়াত 35 হ'ব তাৰপিছত 5 8 গুণ 40 8 ইনটু কৰা হৈছে তো 7 8 গুণ 56 56 এনে ধৰণে বক্সত সংখ্যা কেইটা বহুৱাবা কোৱেশ্চন নম্বৰ 5 এ 5/8 ৰ সমমান ভগ্নাংশ উলিওৱা 1 যাৰ হৰ 40 আৰু 2 নম্বৰত দিয়া আছে যদি লবতকৈ হৰ 6 ডাঙৰ 1 যাৰ হৰ 40 5/8 ৰ সমমান ভগ্নাংশ লিখিব লাগে যাৰ হৰ 40 হ'ব লাগিব তো 40 হৰ হ'বলৈ হলে যেটো ভগ্নাংশ দিয়া আছে তাৰ হৰৰ লগত কিমান পূৰণ কৰিলে 40 পাবা 8 ৰ লগত কিমান পূৰণ কৰিলে 40 পাবা 5 গতিকে হৰত কি পূৰণ কৰা হৈছে 5 5 পূৰণ কৰিলে 40 পাইছা গতিকে লবটো 5 পূৰণ কৰিব লাগিব 5 পূৰণ কৰিলে কিমান পাবা 5 5 গুণ 25 গতিকে আনসাৰটো হ'ব 25/40
দ্বিতীয় প্ৰশ্নটো আছে যদি লবতকৈ হৰ 6 ডাঙৰ, লবতকৈ হৰ 6 ডাঙৰ হোৱা ভগ্নাংশ উলিয়াব লাগে। এইটো যিটো ভগ্নাংশ আছে ইয়াত লবতকৈ হৰ কিমান ডাঙৰ? 3 ডাঙৰ। এনেকুৱা এটা ভগ্নাংশ উলিয়াব লাগিব, সমমান ভগ্নাংশ উলিয়াব লাগিব যিটো সমমান ভগ্নাংশৰ লবতকৈ হৰ 6 ডাঙৰ হ'ব লাগিব। প্ৰথমতে 2 সংখ্যাটো দি সমমান ভগ্নাংশ উলিয়াই চাওঁ। 2ৰে যদি 2 ওপৰতো দিওঁ তলতো দিওঁ তেতিয়া 2ৰে 5 2 গুণ 10, 8 2 গুণ 16। এতিয়া চোৱাচোন ওপৰত 10 আছে তলত 16 আছে। লব 10 হৰ 16, লবতকৈ হৰ 6 ডাঙৰ হয়নে? হয়। বি নম্বৰ কুৱেশ্যন নম্বৰ বি, লব আৰু হৰক 2 3 4 5 6ৰে পূৰণ কৰি ক্ৰম অনুসৰি 5/8ৰ সমান ভগ্নাংশ কেইটা নিৰ্ণয় কৰা। এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰ আৰু লবৰ পাৰ্থক্য উলিয়াই একাদিক্ৰমে পাতি এই সংখ্যাবিলাকৰ কিবা আৰ্হি দেখা পাইছানে উল্লেখ কৰা। 5/8ৰ সমান ভগ্নাংশ কেইটা নিৰ্ণয় কৰিব লাগিব। হৰ আৰু লবক কিহেৰে পূৰণ কৰি? 2 3 4 5 6। প্ৰথমতে সমমান ভগ্নাংশ কেইটা উলিয়াই লওঁ। 5/8ৰ কেইটা ওলাব? 1 2 3 4 5টা, 5টা সমমান ভগ্নাংশ। 5/8ৰ প্ৰথমতে 2ৰে পূৰণ কৰিবলৈ কৈছে, 2ৰে পূৰণ কৰিবা। 2ৰে পূৰণ কৰি সমমান ভগ্নাংশ কিমান পাবা? 5 2 গুণ 10, 8 2 গুণ 16। তাৰপিছত 3 আছে, 3 3 3 দিবা, 3 3 3 পূৰণ কৰিলে 5 3 গুণ 15, 8 3 গুণ 24, 4 5 4 গুণ 20, 8 4 গুণ 32, 5 5 5 5 গুণ 25, 8 5 গুণ 40। তাৰপিছত 6 6 দিবা, 5 6 গুণ 30, 8 6 গুণ 48। এইকেইটা সমমান ভগ্নাংশ পোৱা যাব 2ৰ পৰা 6লৈকে পূৰণ কৰি। তাৰপিছত সমমান ভগ্নাংশটো ওলোৱাৰ পাছত কি কৈছে চোৱা, ভগ্নাংশৰ হৰ আৰু লবৰ পাৰ্থক্য একাদিক্ৰমে পাতি এই সংখ্যাবিলাক কিবা আৰ্হি দেখায়। পাৰ্থক্য উলিয়াই ল'ব লাগিব। প্ৰথমতে লব আৰু হৰৰ পাৰ্থক্য। হৰ 16 আছে, লব 10 আছে, পাৰ্থক্য হ'ব 6। 16ৰ 10 হ'লে 6। 24 আছে হৰ, লব 15। 24ৰ পৰা 15 বিয়োগ হ'লে 9। 32 আছে হৰ, লব 20। 32ৰ পৰা 20 গ'লে 12। 40 বিয়োগ 25 বিয়োগ কৰিলে 15 হ'ব। তাৰপিছত 48 বিয়োগ 30 কৰিলে বিয়োগফল 18 হ'ব। তো বিয়োগ কৰাৰ পাছত ইয়াত কি কি সংখ্যা বিয়োগফলটো পাৰ্থক্য কি কি পালা? 6 9 12 15 18। এই সংখ্যা কেইটা কৈছে কি একাদিক্ৰমে পাতা হ'ল। পাতাৰ পিছত সংখ্যাবিলাকৰ কিবা আৰ্হি দেখা পাইছানে? 6 9 12 15 18 ইয়াত কিবা আৰ্হি দেখা পাইছানে? কি পেটাৰ্ণত আছে সংখ্যাকেইটা? সংখ্যাকেইটা চাই তোমালোকে ধৰিব পাৰিছা যে সংখ্যাকেইটা 3ৰ গুণিতক হিচাপে আছে। এই সংখ্যাকেইটা 3ৰ গুণিতক আৰ্হিত আছে। এইটো হৈছে বিৰ আনসাৰ। কুৱেশ্যন নম্বৰ 6, প্ৰতিযোৰ ভগ্নাংশ সমমান হয় নে নহয় চোৱা। সমমান ভগ্নাংশ হ'বলৈ হ'লে বজ্ৰ পূৰণ অৰ্থাৎ প্ৰথম ভগ্নাংশৰ লব দ্বিতীয় ভগ্নাংশৰ হৰৰ লগত পূৰণ কৰিলে যিমান পাবা, প্ৰথম ভগ্নাংশৰ হৰ দ্বিতীয় ভগ্নাংশৰ লবৰ লগত পূৰণ কৰিলে সিমানে পাব লাগিব। তেতিয়া সেই ভগ্নাংশ দুটা সমমান ভগ্নাংশ হ'ব। গতিকে কৰি চাওঁ আহা। 3 × 50 সমান হ'ব লাগিব, সমান চিন দি দিয়া হ'ল। 3 × 50 লিখিলোঁ। ইফালে 10 × 15
সমান সমান ওলাব লাগিব দুইফালে, তেতিয়া সমমান ভগ্নাংশ হ'ব। 3 3 5 গুণ 15 শূন্য উপায় দিয়া হ'ল 150, 15 গুণ 15 শূন্যটো হয়, গতিকে 150 সমান 150 সমান ওলালে এতেকে 3/10 15/50 সমমান ভগ্নাংশ হয়, সমমান ভগ্নাংশ হয়। ঠিক একেধৰণে 2 নম্বৰটো কৰোঁ আহা। 7/9 42/72 সমমান ভগ্নাংশ হয় নে নহয়, ইয়াকো ক্ৰছ মাল্টিপ্লাই বজ্ৰ পূৰণ, ইয়াৰ লগত এইটো সংখ্যাক ইয়াৰ লগত পূৰণ কৰি চাওঁ। 7 × 72 লিখি লওঁ। 7 × 72 সমান হ'ব লাগিব ইজ ইকুৱেল টু 9 × 42 পূৰণ কৰিলে 7 2 গুণ 14, 7 7 গুণ 49 একে 50 সমান 9 2 গুণ 18 8, 9 4 গুণ 36 একে 37 ইজ নট ইকুৱেল, সমান নহয়। বাওঁফালে কিমান পালা 504 আৰু সোঁফালে 378, গতিকে সংখ্যা দুটা সমান হয়নে নহয়, ইজ নট ইকুৱেল। এতেকে 7/9 42/72 সমমান ভগ্নাংশ নহয়, সমমান ভগ্নাংশ নহয়। এইটো হৈছে 2 নম্বৰৰ আনসাৰ। 7 1ৰ আনসাৰ 45/60 গ সা উৰে হৰণ কৰি, তো গ সা উ উলিয়াব লাগিব। HCF হায়েষ্ট কমন ফেক্টৰ 45ৰ উৎপাদক কেইটা ওলাই ল'ব লাগিব। গ সা উ উলিয়াবলৈ হ'লে 45ৰ উৎপাদক 5ৰে যদি ডিভাইড কৰা হয় 5 9 গুণ 45, 3 3 গুণ 9, আকৌ 60ৰ উৎপাদক কি ওলাব চাওঁ আহা। 5 12 60, 3 4 গুণ 12, তো ইয়াত চোৱা HCF অৰ্থাৎ গ সা উ কিমান পালা, মিলি কি আছে সেইটোৱে গ সা উ হ'ব। মিলি কি আছে সেইটোৱে হৈছে গ সা উ। 5 আছে 3 আছে, তো 45 আৰু 60ৰ HCF গ সা উ হ'ব 5 3 গুণ 15, গতিকে 15ৰে দুইটা সংখ্যাকে হৰণ ডিভাইড কৰিব লাগিব, দুইটা সংখ্যাকে 15ৰে। তো 15ৰে ডিভাইড কৰিলে 45ক 15ৰে ডিভাইড কৰিলে 3 টাইমছ যাব, 60ক 15ৰে ডিভাইড কৰিলে 4 টাইমছ যাব। এয়া হৈছে 7A1ৰ আনসাৰ। Question number 2, 90/150. তো 90/150, 90 আৰু 150ৰ গ সা উ উলিয়াব লাগিব। 90 আৰু 150ৰ গ সা উ, এইটো আহা অলপ শৰ্ট চুটি পদ্ধতিত গ সা উ উলিয়াওঁ। 90 আৰু 150ৰ গ সা উ, দুইটা সংখ্যাতে 10 আছে, 10 কমন আছে, গতিকে 10 ল'লে 10 9 গুণ 90, 10 15 150, 10টো দুইটা সংখ্যাতে আছে, তাৰপিছত কমন 10। আৰু 9 আৰু 15, 9 আৰু 15 দুইটা কি সংখ্যাৰে হৰণ যাব, 3ৰে হৰণ যাব। 3 3 যা 9, 3 5 যা 15, তো দুইটা সংখ্যা হৰণ কিহেৰে গৈছে, 10ৰে দুইটা সংখ্যাই হৰণ গৈছে, 3ৰেও দুইটা সংখ্যা হৰণ গৈছে। আকৌ যদি হৰণ কৰিব বিচাৰা 3 গ'লে 5 নাযায়, 5 গ'লে 3 নাযায়, গতিকে দুইটা সংখ্যা কি সংখ্যাৰে হৰণ গৈছে, 10 আৰু 3, গতিকে HCF হ'ব কিমান, 10 × 3 ইজ ইকুৱেল টু 30। তো 30ৰে দুইটা সংখ্যাকে ডিভাইড কৰিব লাগিব 90 150, 30ৰে
ডিভাইড 30 ওপৰতো দিলা তলতো 30 দিলা দিয়াৰ পিছত 90 30ৰে হৰণ কৰিলে কিমান টাইমছ যাব 3 টাইমছ যাব আকৌ 150 30ৰে ডিভাইড কৰিলে 5 টাইমছ যাব গতিকে 3/5 এইটোৱে হৈছে তোৰ আনসাৰ Question number 3, 48/72. 3 number question to আছে 48/72. ইয়াৰ answer to 48/72 answer to কৰিব লাগে তো কৰাৰ আগতে 48/72 HCF ওলাব লাগে 48/72 HCF ওলাবলৈ short পদ্ধতিটো ব্যৱহাৰ কৰোঁ HCF ওলাবলৈ 2 2 2 গুণ 4 2 4 গুণ 8 48 ডিভাইড হল 72 2 রে ডিভাইড হয় 2 3 গুণ 2 3 যা 6 6 গল 12 হল 2 6 যা 12 36 টাইমস গল আকৌ 2 রে 12 বার 2 রে 18 বার আকৌ 2 রে 6 বার 2 রে 9 বার আকৌ 3 রে যায় দুটা টা সংখ্যায় 3 2 যা 6 3 3 যা 9 গতিকে HCF 1 2 3 4 এই চাৰিটা সংখ্যা পূৰণ কৰিব লাগিব HCF 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 হৈছে HCF 24 গতিকে দুইটা সংখ্যাকে 48/72 ডিভাইড কৰিব লাগিব 24 ৰে 24 24 24 ৰে ডিভাইড কৰিলে 48 ক 24 ৰে ডিভাইড কৰিলে কিমান টাইমছ যাব 2 টাইমছ যাব আৰু 72 24 ৰে ডিভাইড কৰিলে 3 টাইমছ যাব এটো হৈছে 3 ৰ আনসাৰ Question number 7b মৌলিক উৎপাদকত প্ৰকাশ কৰি লঘিষ্ঠ আকাৰলৈ নিয়া Question 1 105/195 105/195 তো ইয়াৰ আনসাৰটো কেনে ধৰণে কৰিবা প্ৰথমতে মৌলিক উৎপাদক উলিয়াই লব সংখ্যা দুটাৰ 105 ৰ মৌলিক উৎপাদক 195 ৰ মৌলিক উৎপাদক কেইটা উলিয়াই লব লাগিব তো এককৰ ঘৰত 5 আছে 5 ৰে হৰণ যাব 5 2 গুণ 10 10 গল 5 3 গুণ 5 21 পালা তাৰপিছত আকৌ 3 ৰে যাব 21 3 7 গুণ 21 5 ৰে 5 3 গুণ 15 গল 19 ৰ পৰা 15 গল 4 4 5 45 হ'ব 45 5 9 গুণ 45 আকৌ 3 1 গুণ 3 3 3 গুণ 9 এতিয়া বহাই দিবা কি পালা 105 ৰ পৰা কি উৎপাদক হলা 5 3 7 ইয়াত পুনে পুনে 105 ৰ ঠাইত 5 বহাবা 3 বহাবা আৰু 7 বহাবা 7 তাৰপিছত 195 ৰ পৰা কি পালা 5 পাইছা 3 পাইছা আৰু 13 পাইছা তাৰপিছত কটাকটি কৰি দিবা মিলি থকা কেইটা ওপৰতো 5 আছে তলতো 5 আছে কাটি দিয়া ওপৰতো 3 আছে তলতো 3 আছে কাটি দিয়া কটাকটি যোৱাৰ পিছত যি থাকিব সেইটো লিখি দিবা ওপৰত কিমান থাকিব কটাকটি নোযোৱা সংখ্যা কি আছে 7 তলত 13 এইটোৱে হৈছে 105/195 ৰ লঘিষ্ঠ আকাৰ বা লোৱেষ্ট ফৰ্ম 72/104 ৰ আনসাৰটো পৰুৱাহা 72/104 72 ৰ মৌলিক উৎপাদক উলিয়াব লাগিব প্ৰাইম ফেক্টৰ এটা ওলাব লাগিব 104 ৰ প্ৰাইম ফেক্টৰ মৌলিক উৎপাদক এটা ওলাব লাগিব 72 2 ৰে 3 বাৰ গল 2 3 গুণ 6 1 ইয়ালৈ আহিলে 12 2 6 গুণ 12 2 ৰে 36 বাৰ ও 3 ৰে 3 1 গুণ 3 3 2 গুণ 6 12 বাৰ 3 ৰে 3 4 গুণ 12 2 2 গুণ 4 এইকেইটা 72 ৰ উৎপাদক পালো আৰু 104 ৰ উৎপাদক 2 5 গুণ 10 গল 2 2 গুণ 4 তাৰ পাছত 52 2 ৰে হৰণ কৰিলে 2 2 গুণ 4 গল 1 আহিলে 1 2 12 2 6 গুণ 12 এটো 2
13 বাৰ যাব 26 to 13 বাৰ গ'ল 230 26 এতিয়া কি উৎপাদক পালা 72 এই গোটেই কেইটা উৎপাদক লিখি দিবা 2 3 3 2 2 2 3 3 2 2 আৰু 104 পৰা পাইছা 2 2 2 13 কটাকটি কৰিলে এটোৰ লগত এটো গ'ল এটোৰ লগত এটো গ'ল এটোৰ লগত এটো গ'ল থাকিলে কি 3 আৰু 3 3 3 গুণ 9 লিখিবা আৰু তলত 13 এটো হৈছে ইয়াৰ আনসাৰ